নমস্কাৰ আজি 12 জানুৱাৰী এই মুহূৰ্তত খণ্ডিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক সেইসমূহ আগবঢ়াইছো সাৱধান ভুলতো উজনি অসমলৈ নাহিব ৰেজাউল কৰিম শিৱসাগৰত ৰেজাউলৰ বাংলাদেশী ৰাজনীতি নচলিব বাংলাদেশী ৰক্ষক ৰেজাউল কৰিম সৰকাৰ ৰেজাউলে মিয়ালেণ্ড নিজৰ অঞ্চলত বনাওক উজনি অসমত চকু নিদিব ৰেজাউল কৰিমে উজনি অসমলৈ আহিলে ৰেজাউল কৰিমৰ অৱস্থা বেয়া হ'ব চেণ্ডেল গেলা বিলাহীৰে আদনি জনা হ'ব আমচু গেলা গেলা খাই শেষ কৰিলে ৰেজাউলে এতিয়া কংগ্ৰেছক শেষ কৰিবলৈ আহিছে ৰেজাউল গৌৰৱ গগৈ সন্মুখতে শিৱসাগৰক ধুবুৰী বনাম বুলি ক'লে ৰেজাউলে ইয়াতকৈ দুখৰ কথা আৰু একো নাই কিন্তু গৌৰৱ গগৈ ৰেজাউলৰ কথাত নিমাতি কইনা হৈ বহি থাকিল অতি শীঘ্ৰেই ক্ষমা খোজক ৰেজাউল কৰিমে অন্যথা 2026ত প্ৰত্যুত্তৰ দিয়া হ'ব দেশতকৈ বাংলাদেশী ডাঙৰ নহয় ৰেজাউল কৰিমৰ প্ৰতিকৃতি দাহ কৰি এই হুংকাৰ অসমীয়া যুৱ মঞ্চৰ ইয়াৰ পাছৰ খবৰ মই কৈলাশ শৰ্মা আৰু মৃণালিনী দেৱীৰ পুত্ৰ মই সাধাৰণ ঘৰৰ ল'ৰা এনেদৰে গৌৰৱ গগৈক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈয়ে প্ৰশ্ন কৰিব লাগিছিল হুইচ ৰেজাউল কৰিম প্ৰশ্ন কৰিব লাগিছিল হুইচ ৰকিবুল হুছেইন কিন্তু গৌৰৱ গগৈয়ে হুইচ হিমন্ত বিশ্ব শৰ্মা বুলিহে অসমীয়াক প্ৰশ্ন কৰিছে কংগ্ৰেছে অসমীয়াৰ লগত নাই গুগলত হিমন্ত বিশ্ব শৰ্মা সাৰ্চ কৰিলে উত্তৰ পাব গৌৰৱ গগৈ হুইচ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্নৰ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ ভৱিষ্যতে বিজেপি চৰকাৰ থাকিলে অসমত ভয়ংকৰ পৰিস্থিতি হ'ব বিপদত পৰিব লাগিব অসমৰ জনতা আগন্তুক নিৰ্বাচনক ভাবি চিন্তি সিদ্ধান্ত লওক সকলোৱে এদিন মূল কথাবোৰ উপলব্ধি কৰিব জনতাই বিজেপি ক্ষমতাচ্যুত নকৰিলে অসমখন গভীৰ অন্ধকাৰত ডুব যাব বিগত 5 বছৰে অসমখন থানবান কৰিছে বিজেপিয়ে ভিতৰি অসমখন প্ৰায় ধ্বংসৰ মুখত মুখ্যমন্ত্ৰীৰ মুখত কেৱল মিয়াৰ কথা কিন্তু সেই মিয়াৰ লগতে সহবাগ কৰি আছে বিজেপিয়ে অসমৰ মূল সমস্যা সমাধানৰ বাবে একোৱে নকৰিলে চৰকাৰে বিজেপিক পুনৰ কি বিশ্বাসত ভোট দিব অসমৰ জনতাই বিজেপিয়ে যিখন সংবিধান মানি চলে সেইখন ভয়ংকৰ সংবিধান ভিতৰি অসমখন প্ৰায় ধ্বংসৰ মুখত বিজেপি ক্ষমতাচ্যুত নকৰিলে অসমখন গভীৰ অন্ধকাৰত ডুব যাব বিজেপি বিৰুদ্ধে এনেদৰে পুনৰ সৰব এজেপি নেতা ৰাজেন গোহাঁই দিব লৈছো আন এটা খবৰ উজনি অসম ৰেজাউল কৰিমৰ বাপেকৰ সম্পত্তি নহয় শীঘ্ৰেই ক্ষমা খোজক ৰেজাউল কৰিম সৰকাৰে অন্যথা আমি আমাৰ ষ্টাইলত ব্যৱস্থা ল'ম ৰেজাউল কৰিমে কাক ধমকি দিছে আমি খিলঞ্জীয়া মানুহবোৰ ধমকি খাবলৈ জীয়াই আছো নেকি যদি যুঁজ লাগিবলৈ আছে চিধা চিধি যুঁজিম উজনি অসমৰ মানুহ মনে মনে বহি নাথাকে কংগ্ৰেছে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব এইখন অসম হয় বাংলাদেশ নহয় মাঘ বিহুৰ পাছতে উজনিত হ'ব মিয়া খেদা আন্দোলন মিয়া খেদি পিঠি বহল কৰি দিয়া হ'ব ৰেজাউল কৰিমৰ দম আছে যদি শিৱসাগৰলৈ আহক অসম ৰেজাউল কৰিমৰ বাপেকৰ সম্পত্তি নহয় শিৱসাগৰ বাংলাদেশ হ'বলৈ নিদিওঁ ইয়াত কেৱল খিলঞ্জীয়াৰ প্ৰভুত্ব চলিব অসমখনক ইছলামিক ৰাষ্ট্ৰ কৰিব বিচাৰিছে আৰু কংগ্ৰেছে ইয়াত খাৰ পানী দিছে ইয়াৰ প্ৰত্যুত্তৰ 2026ত পাব কংগ্ৰেছে এই হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহা আৰু চিতু বৰুৱাই আন এটা খবৰ মাঘ বিহু উৰুকা পূৰ্বে সমূহীয়া মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে এই নিৰ্দেশনা জলাশয়ত মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে কাজিৰঙা জলাশয়ত সমূহীয়া মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ প্ৰশাসনৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত খালবিল নদী জলাশয়তো নিষেধাজ্ঞা আৰোপ কৰা হৈছে পৰম্পৰা দোহাই দি মাছ ধৰিব নোৱাৰিব এই আইন অমান্য কৰিলে দণ্ডনীয় অপৰাধ হিচাপে গণ্য হ'ব বিগত বৰ্ষতো মাঘ বিহুত মৎস্য চিকাৰত বাধা প্ৰদান কৰিছিল প্ৰশাসনে ইয়াৰ পাছৰ খবৰ উৰুকা পূৰ্বে পুনৰ আহিল মিয়া মাছৰ প্ৰসংগ মিয়া মাছ বৰ্জন কৰা ঘোষণা শৃংখল চলিহাৰ বাংলাদেশী মিয়াই উৎপাদন কৰা মাছ নিষিদ্ধ কৰিব উজনিত বাংলাদেশীয়ে মাছ বেচিব আহিলে অপ্ৰীতিকৰ পৰিস্থিতি কৰাৰ হুংকাৰ শৃংখল চলিহাৰ শীঘ্ৰে বাংলাদেশী মাছ বন্ধ কৰিবলৈ চৰকাৰক আহ্বান বিল আছিত সেনাৰ উজনিত কোনো কাৰণতে সোমাব নোৱাৰিব মিয়া মাছ বিক্ৰেতা পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ সৰব এপিচিচিৰ সভাপতি গৌৰৱ গগৈ নিজৰ ভ্ৰষ্টাচাৰ লুকুৱাবলৈ গৈ মুখ্যমন্ত্ৰীয়ে যি টি কৰিছে অসমৰ মানুহে বুজিছে মুখ্যমন্ত্ৰীৰ কথা গ্ৰহণযোগ্যতা নাই পাকিস্তান লিংক সন্দৰ্ভতো গৌৰৱ গগৈ মন্তব্য মুখ্যমন্ত্ৰীৰ কথাত আমনি লগা নাই ফূৰ্তিহে পাইছে এইদৰে মন্তব্য কৰিছে গৌৰৱ গগৈয়ে মাটি বচাওক জাতি বচাওক উদ্দেশ্যে বিজেপিয়ে যোগ দিছে কংগ্ৰেছত অসমৰ ৰাইজে জাতি মাটি সংস্কৃতিৰ ভৱিষ্যত বচাবলৈ এক হৈছে আজি নতুন বৰ অসম গঢ়িবলৈ কংগ্ৰেছৰ লগত এক হৈছে জনতা
মিত্ৰতা সন্দৰ্ভতো এপিচিচিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। গৌৰৱ গগৈ মন্তব্য কৰি কয় 100% মিত্ৰতা হ'ব 2024 নিৰ্বাচনৰ পূৰ্বে। প্ৰিয়ংকা গান্ধী নিৰীক্ষণ সমিতিৰ অধ্যক্ষতাত সুন্দৰভাৱে নিৰ্বাচিত হ'ব প্ৰাৰ্থী। দিবলৈছো আন এটা খবৰ, ৰেজাউল কৰিমৰ মন্তব্যক নিন্দনীয় আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ধুবুৰীত কোচ ৰাজবংশী লোকসকল আছিল। বাংলাদেশী লোকসকলৰ আগমনে 85% লোক বাংলাদেশী মূলৰ হৈ পৰিছে। হিন্দু একেবাৰে সংখ্যালঘু ধুবুৰীত। ধুবুৰী সজাম মানি হৈছে তিনিচুকীয়ালৈ বাংলাদেশী আনিম। ধুবুৰী বৰপেটাৰ দৰে তিনিচুকীয়া ডিব্ৰুগড়তো বাংলাদেশী আনিম। ৰেজাউল কৰিমৰ এই বিস্ফোৰক মন্তব্যৰ পিছতে গৌৰৱ গগৈয়ে বাধা দিব লাগিছিল। স্পষ্টভাৱে গৌৰৱ গগৈয়ে ক'ব লাগিছিল শিৱসাগৰক শিৱসাগৰ হৈ থাকিবলৈ দিয়ক। বৰ অসম আৰু মিয়া অসমৰ মাজত পাৰ্থক্য নাজানে গৌৰৱ গগৈয়ে। শিৱসাগৰ ধুবুৰী হ'লে বৰ অসম নহয় মিয়া অসম হ'ব। কংগ্ৰেছে মিয়াৰ ওচৰত আত্মসমৰ্পণ কৰাৰ ফলত ভাবুকি আনিছে অসমীয়ালৈ। কংগ্ৰেছ শাসনলৈ আহিলে মিয়াই অসমত লুটিপুটি খাব। ৰেজাউল কৰিমৰ উদ্ভট মন্তব্যক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে এই প্ৰতিক্ৰিয়া। আন এটা খবৰ, মুখ্যমন্ত্ৰী আৰু 1500 টকীয়া তলৰ মাজত পাৰ্থক্য নাই, এই মন্তব্য গৌৰৱ গগৈ। পাকিস্তান সংযোগৰ তথ্য প্ৰমাণ দিয়াৰ মুখ্যমন্ত্ৰী ডেডলাইন প্ৰসংগত সাংসদ গৌৰৱ গগৈয়ে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া। সাংসদ গৌৰৱ গগৈয়ে পাকিস্তান সংযোগৰ তথ্য প্ৰমাণ 1 জানুৱাৰীতে ৰাজহুৱা কৰাৰ কথা ইতিমধ্যে স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বতে ছেপ্টেম্বৰত দিয়াৰ কথা আছিল, কিন্তু এইবাৰ মুখ্যমন্ত্ৰীয়ে 15 পৰা 18 জানুৱাৰীৰ ভিতৰত নাইবা 28 পৰা 31 জানুৱাৰীৰ ভিতৰত দিয়াৰ কথা সদৰি কৰিছে। মুখ্যমন্ত্ৰীয়ে এই ঘোষণা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈয়ে। দেওবাৰে সাংবাদিকৰ প্ৰশ্ন উত্তৰত তেওঁ কয়, আমনি লগা নাই আপোনালোকৰ, কৈ থাকক, মই খুব ফূৰ্তি পাওঁ। মুখ্যমন্ত্ৰী এই কথাবোৰ শুনি ফূৰ্তি পাওঁ। মানুহে আমনি পাইছে আৰু গমো পাইছে যে মুখ্যমন্ত্ৰীৰ কথাবোৰৰ কোনো গ্ৰহণযোগ্যতা নাই। মুখ্যমন্ত্ৰী হিচাপে কথাবোৰ গহীন গম্ভীৰ হ'ব লাগে। আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী আৰু 1500 টকীয়া তলৰ মাজত কোনো পাৰ্থক্য আমি দেখা পোৱা নাই। মুখ্যমন্ত্ৰী কিছুমান কথা অসমৰ জনসাধাৰণে ব্লক কৰি দিয়ে। সাংসদ গৌৰৱ গগৈয়ে লগতে কয়, মুখ্যমন্ত্ৰীয়ে নিজৰ বিফলতা দুৰ্নীতি ভ্ৰষ্টাচাৰ লুকাব বিচাৰে। ক'ভিডৰ সময়ত কি কৈছিল আমি গম পাওঁ। আজিৰ তাৰিখত মই এটা স্থিতি দেখা পাইছোঁ যে বিজেপি দল আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ প্ৰাইড ইষ্ট কোম্পানী একগোট হৈ অনুষ্ঠান পাতিছে। তাৰমানে স্পষ্ট যে গোটেই বিজেপি দল মুখ্যমন্ত্ৰীৰ পৰিবাৰৰ কোম্পানীক এনেদৰে লাভ দিব পাৰে তাৰ বাবে কাম কৰি আছে। প্ৰাইড ইষ্ট কোম্পানীয়ে বাৰম্বাৰ চৰকাৰী পুঁজি পাই থাকে। কেতিয়াবা বিজ্ঞাপনৰ নামত প্ৰাইড ইষ্ট কোম্পানীয়ে অসমৰ ক'ত ক'ত মাটি কিনিছে সেই কথা ফাদিল হ'ব লাগে। ইয়াৰ বাবে মানুহে কৰ দি আছে নেকি? মুখ্যমন্ত্ৰী বিজেপি দলৰ প্ৰতি কোনো দায়বদ্ধতা নাই। যি আগতে আমাৰ দলত থাকে তেওঁলোকে কেৱল নিজৰ সম্পত্তি গঢ় দিলে। আজি একেইখিনি কাম বিজেপি দলত থাকি কৰি আছে। সাংসদ গৌৰৱ গগৈয়ে পুনৰ কয়, মুখ্যমন্ত্ৰীয়ে নিজৰ পৰিবাৰৰ কোম্পানীক যিমান লাভ দিব পাৰে সিমান লাভ দিয়াটোৱেই উদ্দেশ্য। এই ক্ষেত্ৰত আমি শ্বেতপত্ৰ বিচাৰোঁ। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত 5টা বছৰত প্ৰাইড ইষ্ট কোম্পানী বিজ্ঞাপনৰ নামত কিমান টকা পালে? লগতে জানিব বিচাৰোঁ কোম্পানীটোৱে বিগত 5 বছৰত চৰকাৰৰ কিমান ঠিকা পাইছে? মুখ্যমন্ত্ৰী পৰিবাৰ আৰু ল'ৰা নামত থকা কোম্পানীবোৰ কিমান চৰকাৰী ঠিকা আৰু ধন লাভ কৰিছে? সেই কথা আমি জানিব বিচাৰোঁ। কাৰণ চৰকাৰী ধন মুখ্যমন্ত্ৰীৰ ব্যক্তিগত ধন নহয়, এই ধন অসমৰ জনসাধাৰণৰ ধন। পৰৱৰ্তী দিনত আমাৰ কংগ্ৰেছৰ চৰকাৰ আহিলে মুখ্যমন্ত্ৰীয়ে অবৈধভাৱে নিজৰ পৰিবাৰৰ নামত যিমান মাটি দিছিল সেই সকলো তদন্ত কৰি জনসাধাৰণৰ মাজত আমি বিতৰণ কৰিম, এইদৰে কয় সাংসদ গৌৰৱ গগৈয়ে।